আজি শনিবাৰ 2025 চনৰ 15 ফেব্ৰুৱাৰী আন্তঃৰাষ্ট্ৰীয় শিশু কৰ্কট দিৱস। শৈশৱৰ কৰ্কট ৰোগৰ বিষয়ে সজাগতা বৃদ্ধি, ৰোগাক্ৰান্ত শিশুৰ আগতীয়া ৰোগ নিৰ্ণয়, উন্নত চিকিৎসা সাহায্য আৰু ৰোগ নিৰাময়ৰ বাবে অধিক ফলপ্ৰসূ গৱেষণাক উৎসাহিত কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে 15 ফেব্ৰুৱাৰীত আন্তঃৰাষ্ট্ৰীয় শিশু কৰ্কট দিৱস পালন কৰা হয়। বিশ্ব বনৰৌ দিৱস। বিশ্বৰ ভিতৰতে সৰ্বাধিক অবৈধভাৱে সৰবৰাহ কৰা স্তন্যপায়ী প্ৰাণী বনৰৌ সংৰক্ষণ, ইয়াৰ বাসস্থানৰ সুৰক্ষা আৰু অবৈধ বাণিজ্য ৰোধ কৰাৰ কাৰ্যকৰী উপায় উদ্ভাৱনৰ লগতে জনসজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ তৃতীয় শনিবাৰে বিশ্ব বনৰৌ অৰ্থাৎ পেংগোলিন দিৱস পালন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। গেলিলিঅ' গেলিলিৰ জন্মদিন। 1564 চনৰ 15 ফেব্ৰুৱাৰীত ফ্লৰেন্সৰ পিছা নগৰীত জন্ম হৈছিল পৰ্যবেক্ষণ জ্যোতিৰ্বিজ্ঞানৰ পিতৃ হিচাপে খ্যাত ইটালীৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিকজনৰ সম্পূৰ্ণ নাম গেলিলিঅ' ডি ভিনচেঞ্জো বনাইউটি ডে গেলিলি। মিৰ্জা গালিবৰ মৃত্যু। 1869 চনৰ 15 ফেব্ৰুৱাৰীত 71 বছৰ বয়সত দিল্লীৰ গালিব কি হাৱেলীত মৃত্যু হৈছিল উৰ্দু আৰু পাৰ্চী ভাষাৰ সৰ্বকালৰ শ্ৰেষ্ঠ কবিসকলৰ অন্যতম হিচাপে খ্যাত কিংবদন্তি ভাৰতীয় কবিগৰাকীৰ। বাপ্পী লাহিৰীৰ মৃত্যু। 2022 চনৰ 15 ফেব্ৰুৱাৰীত 69 বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল 80 আৰু 90ৰ দশকত ভাৰতীয় সংগীত জগতত ডিস্কো জনপ্ৰিয় কৰি তোলা জনপ্ৰিয় নেপথ্য কণ্ঠশিল্পী আৰু সুৰকাৰগৰাকীৰ। ছক্ৰেটিছক মৃত্যুদণ্ড। খ্ৰীষ্টপূৰ্ব 399 চনৰ 15 ফেব্ৰুৱাৰীত পশ্চিমীয়া দৰ্শনৰ পিতৃ বুলি গণ্য কৰা মহান গ্ৰীক দাৰ্শনিক ছক্ৰেটিছক এথেন্সৰ যুৱক যুৱতীসকলৰ মন প্ৰদূষিত কৰা আৰু ধৰ্মৰ বিৰুদ্ধাচৰণ কৰাৰ অভিযোগত অপৰাধী সাব্যস্ত কৰি হেমলকৰ বিষপান কৰাই মৃত্যুদণ্ড দিয়া হয়। মাৰ্কিন উচ্চতম ন্যায়ালয়ত মহিলা আইনজীৱী। 1879 চনৰ 15 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ৰাদাৰফৰ্ড বি হেইছে এখন নতুন আইন বলবৎ কৰি মহিলাক আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত 12ৰ সদস্য হিচাপে গোচৰ দাখিল আৰু যুক্তি দৰ্শোৱাৰ অনুমতি প্ৰদান কৰে। বেলভা লকুড হয় উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা আইনজীৱী। প্ৰথম টেডি বিয়াৰ পুতলাৰ নিৰ্মাণ। 1903 চনৰ 15 ফেব্ৰুৱাৰীত উদ্ভাৱক মৰিছ মিষ্টমে হাতেৰে নিৰ্মাণ কৰা দুটা পুতলা ভালুক টেডি বিয়াৰ নাম দি ব্ৰুকলিনত থকা নিজৰ দোকানত প্ৰদৰ্শন কৰে। এই নাম ব্যৱহাৰ কৰাৰ বাবে তেওঁ ৰাষ্ট্ৰপতি ৰুজভেল্টৰ অনুমতি লয়। কম সময়ৰ ভিতৰতে টেডি বিয়াৰ নামেৰে ভালুকৰ এনে পুতলা বিশ্বজুৰি জনপ্ৰিয় হৈ উঠে। বিস্ফোৰণত ধ্বংস মাৰ্কিন যুদ্ধজাহাজ। 1898 চনৰ 15 ফেব্ৰুৱাৰীত হাভানা বন্দৰত হোৱা বিস্ফোৰণত আমেৰিকান যুদ্ধজাহাজ USS মেইন ডুব যায় আৰু 260 জন নাবিকৰ মৃত্যু হয়। ইয়াৰ পাছতে স্পেনিছ আমেৰিকান যুদ্ধৰ সূচনা হয়। আফগানিস্তানৰ পৰা ছোভিয়েট সেনা প্ৰত্যাহাৰ। 1989 চনৰ 15 ফেব্ৰুৱাৰীত ছোভিয়েট আফগান যুদ্ধৰ আনুষ্ঠানিক অন্ত পৰে আৰু 1979 চনৰ পৰা আফগানিস্তান দখল কৰা ছোভিয়েট ইউনিয়নে দেশখনৰ পৰা সম্পূৰ্ণৰূপে সেনা প্ৰত্যাহাৰ কৰে। কানাডাৰ মেপল লিফ পতাকা গ্ৰহণ। 1965 চনৰ 15 ফেব্ৰুৱাৰীত কানাডাই আনুষ্ঠানিকভাৱে ৰঙা আৰু বগা মেপল পাতৰ পতাকাখন গ্ৰহণ কৰে। অটোৱাৰ পাৰ্লিয়ামেণ্ট হিলত প্ৰথমবাৰৰ বাবে এই পতাকা উত্তোলন কৰা হয়। 1996 চনৰ একেদিনাই কানাডাৰ ৰাষ্ট্ৰীয় পতাকা দিৱস ঘোষণা কৰা হয়। গ্ৰীচৰ গ্ৰেগৰিয়ান কেলেণ্ডাৰ গ্ৰহণ। 1923 চনৰ 15 ফেব্ৰুৱাৰীত গ্ৰীচে আনুষ্ঠানিকভাৱে গ্ৰেগৰিয়ান কেলেণ্ডাৰ গ্ৰহণ কৰে আৰু এই পৰিৱৰ্তন কৰা শেষৰখন ইউৰোপীয় দেশ হিচাপে চিহ্নিত হয়। জুলিয়ান কেলেণ্ডাৰৰ পৰা গ্ৰেগৰিয়ান কেলেণ্ডাৰলৈ এই সাল সলনিৰ ফলত 15 ফেব্ৰুৱাৰীৰ পাছদিনা 1 মাৰ্চ হয়গৈ। ভাৰতৰ PSLV C-37ৰ 104টা উপগ্ৰহ উৎক্ষেপন। 2017 চনৰ 15 ফেব্ৰুৱাৰীত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ উপগ্ৰহ উৎক্ষেপন বাহন PSLV C-37এ একক উৰণতে 104টা উপগ্ৰহ সফলতাৰে উৎক্ষেপন কৰি মহাকাশ অভিযানত ইতিহাসত অভিলেখ সৃষ্টি কৰে। বাৰ্লিনত ব্ৰিটিছৰ সৰ্ববৃহৎ বিমান আক্ৰমণ। 1944 চনৰ 15 ফেব্ৰুৱাৰীত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ ৰয়েল এয়াৰফ'ৰ্চৰ 891খন যুঁজাৰু বিমানে বাৰ্লিনত চিমনষ্টাড অঞ্চলকে ধৰি যুদ্ধ উদ্যোগসমূহক লক্ষ্য কৰি আক্ৰমণ চলায়। যুদ্ধৰ সময়ত বাৰ্লিনত কৰা এইটোৱে আছিল আটাইতকৈ ডাঙৰ আক্ৰমণ। ব্ৰিটেইনত মুদ্ৰাৰ পৰিৱৰ্তন। 1981 চনৰ 15 ফেব্ৰুৱাৰীত গ্ৰেট ব্ৰিটেইনে পুৰণি পাউণ্ড, চিলিং আৰু পেন্সক দশমিক মুদ্ৰা ব্যৱস্থালৈ সলনি কৰে। পূৰ্বৰ 1 পাউণ্ড সমান 20 চিলিং,
সমান 240 পেঞ্চৰ পৰিৱৰ্তে নতুন ব্যৱস্থাত পাউণ্ডক 100 নতুন পেঞ্চত ভাগ কৰা হয়। বিশ্ব বাণিজ্য সংস্থাৰ শীৰ্ষ পদত প্ৰথম মহিলা 2021 চনৰ 15 ফেব্ৰুৱাৰীত এনগজি অকনজো-ইৱেলা বিশ্ব বাণিজ্য সংস্থাৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্ত হয়। তেওঁ বিশ্ব বাণিজ্য সংস্থাৰ শীৰ্ষ পদত অধিষ্ঠিত প্ৰথম আফ্ৰিকান আৰু প্ৰথম মহিলা হিচাপে পৰিগণিত হয়। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।